Keep yourself healthy is your own responsibility. Do you know that? আচলতে আমি নিজকে সুস্থ কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান আচলতে, আৰু এই প্ৰত্যাহ্বানটো নেওচি আমি সকলোৱে নিজকে সুস্থ কৰি ৰাখিব লাগিব। এতিয়া কথাটো হ'ল যে আমাৰ এজন মানুহক সাধাৰণতে আমি 100% সুস্থ বুলি কেতিয়া ক'ম? আচলতে সুস্থতাৰ সংজ্ঞাটোনো কি মেইন, সেইটো কথা আচলতে আমি প্ৰথমতে জানিব লাগিব, নহয়নে বাৰু? গতিকে আমি এজন মানুহক তেতিয়াহে আমি 100% সুস্থ বুলি ক'ম যেতিয়া মানুহগৰাকী শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু মানসিকভাৱে সুস্থ হৈ থাকিব আৰু লগতে সামাজিকভাৱে সুস্থ হৈ থাকিব। গতিকে শাৰীৰিক সুস্থতাটো আমি সকলোৱে জানোৱেই, আৰু মানসিকভাৱে আমিও সুস্থ হৈ থাকিব লাগিব। সকলোতো ডিপেণ্ড কৰে আমাৰ মনটোৰ ওপৰত। গতিকে মনটোৱেতো কেতিয়াও দুখটোতো কেতিয়াও নিবিচাৰে। মনটোৰ সদায় এটা অভ্যাস, মনটোৱে সদায় সুখ বিচাৰে, আৰু সেই সুখটো তেতিয়াহে আহিব যেতিয়া আপুনি আত্মসন্তুষ্টি লাভ কৰিব, আৰু আত্মসন্তুষ্টি লাভ কৰিব আপোনাৰ থিংকিঙৰ ওপৰত। আপুনি যদি ভাবে যে মই আজি মোৰ দুখী হ'ম, আপুনি নিজকে দুখী কৰি ৰাখিব পাৰিব, আৰু নিজকে যদি সুখী কৰি ৰাখিম বুলি ভাবে তেতিয়াহ'লে আপুনি সেইটোও পাৰিব। গতিকে এভৰিথিং ইজ ডিপেণ্ড অন ইয়ৰ মেণ্টেলিটি। গতিকে পজিটিভ আৰু যোগাত্মক চিন্তাধাৰাৰে আচলতে আমি যদি আগবাঢ়োঁ আৰু নেগেটিভ যিবোৰ এনাৰ্জি আছে সেইবোৰ এনাৰ্জিৰ পৰা যদি অকণমান আঁতৰি থাকোঁ, তেতিয়াহ'লে আচলতে আমি মানসিকভাৱেও আচলতে সুস্থ হৈ থাকিব পাৰোঁ। আৰু 3 নম্বৰটো হৈছে আমাৰ সামাজিক সুস্থতা। গতিকে সামাজিক সুস্থতাটো আমাক আচলতে লাগিবই। গতিকে আমি এখন সমাজ লৈ যিহেতু জীয়াই থাকোঁ, সমাজখনত বিভিন্ন ধৰণৰ মেম্বাৰ থাকে আৰু নেইবাৰ থাকে, হয়নে? সেই সকলোৰে লগত আচলতে এটা ভাল মিলা প্ৰীতিৰে বা ভাল মনোভাৱেৰে যদি আমি চলোঁ, ভাল মাত এষাৰ দি যদি আমি চলোঁ, সকলোৰে লগত ভাল ব্যৱহাৰ, ভাল আচৰণ দি যদি আমি চলোঁ, নিশ্চয় আমি সামাজিকভাৱেও সুস্থ হৈ থাকিব পাৰিম। গতিকে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে আচলতে মনত এটা হাংগাৰ থাকে ছ'চিয়েল ৰিকগনাইজেশ্যনৰ, আৰু সকলোৱে সমাজখনত আচলতে এটা বিশেষ ব্যক্তি হিচাপে আচলতে নিজকে প্ৰতিষ্ঠাপিত কৰিব বিচাৰে। সেইটো বাৰু হাংগাৰ থাকেই, কিন্তু তাৰ আগতে আচলতে আমি এটা কথা মন কৰিব লাগিব যে আমি সমাজখনক কি দিছোঁ। কাৰণ এই গোটেই সমাজ ব্যৱস্থাটো আচলতে এটা গিভ এণ্ড টেক এটা ব্যৱস্থাতে আচলতে চলি থাকে। গতিকে আমি যদি সমাজখনক কিবা এটা দিওঁ, নিশ্চয় সমাজখনেও আমাক আচলতে কিবা এটা দিব। গতিকে সেইটোৱে আচলতে ডাঙৰ কথা। গতিকে সেয়ে আমি এজন ব্যক্তিক সম্পূৰ্ণ সুস্থ বুলি তেতিয়াহে ক'ব পাৰিম যেতিয়া এই তিনিওটা দিশত আচলতে সুস্থ হৈ থাকিব: শাৰীৰিক, মানসিক আৰু সামাজিক। ধন্যবাদ।